হেৰি, শুনিলোঁ আপুনি বোলে JFMCৰ সাধাৰণ গোটৰ অংশ। কওকচোন, সাধাৰণ গোটৰ সদস্যসকলে আচলতে কৰে কি? আচলতে আমাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমি বনাঞ্চল পৰিচালনা কৰিবলৈ নীতি নিয়ম প্ৰস্তুত কৰাত সহায় কৰোঁ আৰু সমিতিয়ে প্ৰস্তুত কৰা সকলো ধৰণৰ পৰিকল্পনা আৰু বাজেটত অনুমোদন জনাওঁ। তাৰমানে আপোনালোকে সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে। হয়, আমি কাৰ্যবাহী সমিতি নিৰ্বাচন কৰোঁ আৰু প্ৰয়োজন হ'লে নিজে সিদ্ধান্ত লৈ সদস্যৰ ৰদবদল কৰিব পাৰোঁ। আৰু বনাঞ্চল সুৰক্ষা কৰাত আপোনালোকৰ ভূমিকা? এইটোৱেই আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। আমি বনত লগা জুই নিৰ্বাপন কৰোঁ, চৰণীয়া পথাৰ সুৰক্ষিত কৰোঁ, অবৈধভাৱে গছ-গছনি কটা আৰু চোৰাং চিকাৰী আদিকে ধৰি বনাঞ্চলৰ অনিষ্ট সাধন হোৱা প্ৰতিটো কাম কাজ ৰোধ কৰাৰ যত্ন কৰোঁ। ইয়াৰ উপৰিও আমি গাঁওবাসীৰ মাজত সজাগতাৰ সৃষ্টি কৰোঁ। বুজিলোঁ। আপোনালোকৰ দায়িত্ব অতি গধুৰ। ইয়াৰ উপৰিও আমি ক্ষুদ্ৰ পৰিকল্পনা, বাৰ্ষিক পৰ্যালোচনাৰ এটা অংশ আৰু সকলোকে কামত জড়িত কৰাৰ চেষ্টা কৰোঁ। সাধাৰণ গোটৰ সকলো সদস্যই মিটিঙত উপস্থিত থকা আৰু সক্ৰিয়ভাৱে সকলো কামতে জড়িত হোৱাটো অত্যন্তই জৰুৰী। আমাৰ সমূহীয়া প্ৰচেষ্টাইহে সমাজত প্ৰকৃত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব।